চকু দুটা মুজি মুজি ৰাতিপুৱা 7টা বজাত পেচাব কৰোঁ নে 6টা বজাত পেচাব কৰোঁ, তাৰপিছত আকৌ চকু দুটা মুজো, তাৰপিছত সেইটো আহি টং টংকৈ ঘণ্টা বজাই 9টামান বজাত সি আহে, আহি পেলাই সেই মন্দিৰত ঘণ্টা বজাই আকৌ সাৰ পুৱাই দিয়ে মোক। তাৰপিছত আকৌ চকু দুটা মুজি মুজি 10টা, 10:30, 11টালৈকে পঢ়ি থাকোঁ। এনেকৈ দিনটো কাটিয়ে যায় আৰু সেইটোকে ভাবি থাকোঁ। ৰাতি শুতেও ভাবোঁ, ৰাতিপুৱা শুতেও ভাবোঁ, চকু দুটা মুজিলে ভাবোঁ মই কিয় আহিব লগা হ'ল, অকল চিলভাৰটোৰ কাৰণে আহিব লগা হ'ল। নহ'লে নাৰায়ণটো বৰ ভাল, মোৰ সকাহ, সি চব কৰি থাকে, তাৰ একো কমপ্লেইন নাই। কিবা দিগদাৰী হ'লে সি পটককৈ আহে, কৰে। এবাৰ চিলভাৰটো 65 চনত ভাঙি পেলালে নহয়, সেইকাৰণে সি বেচেৰা মোক ক'লে, তই যা প্ৰভু, তই যা, নহ'লে মোৰ এতিয়া অহাৰ কোনো ইচ্ছা নাই, কোনো ইচ্ছা নাই, আহিব লগা হ'ল। এই ভাত খোৱা, পানী খোৱা, আগা মোটা, দিগদাৰী পাওঁ এইবিলাক। কি কৰিবি, এতিয়া কোনেও কথা নুশুনে মোৰ কেলা, কোনেও নুশুনে, কাৰো শুনিবলৈ ধৈৰ্য নাই। আৰু মই ৰখি আছোঁ, আৰু সেই দিনটোলৈ ৰখি আছোঁ। যিদিনা চিলভাৰটো ভাঙিব তেতিয়া হয়তো মোৰ কথা শুনিব, চবেই শুনিবইতো লাগিব, আৰু একো অন্য ৰাস্তা নাই নহয় ইয়াতে, নহ'লে মোৰ তিয়াহত দৰকাৰ নাইতো। চিলভাৰটোত হেঁচা মাৰি ধৰিলে নহয়, নহ'লে মই নাহিলোহেঁতেন। যে আল্টিমেট হিউমেনিটিৰ ওপৰত আল্টিমেট এটেক চলিছে। সুৰৰ দেউল ৰূপৰ শিকলিদি বান্ধি পেলালে। চাওঁ, এপ্ৰিল মাহটো গ'ল, মে', জুন, চাওঁ কি হয়। মই ৰূপৰ শিকলিডাল ভাঙি খুলি মই তহঁতক এটা ৰজা দি থৈ এপাক যামগৈ। মোৰ এইটোৱে কাম, এই 18টা বছৰৰ ভিতৰত মই তহঁতক এটা ৰজা দিম। কোনেও মোক চিনি নাপায়, মই যোৱাৰ পিছতে ৰজাৰ আণ্ডাৰত তহঁতে যেতিয়া থাকিবি তেতিয়া কবি যে আজি 5000 বছৰ আগতে শ্ৰীকৃষ্ণৰ অহাৰ পিছত এখেত আহিছে, এখেতে আমাক এটা ৰজা দি থৈ গ'ল, যিটো ৰজাই মনুৰ দিনৰ পৰা চলিছিলে। গতিকে তেতিয়াহে গম পাবি যে মই 50,000 বছৰৰ মূৰে মূৰে মাত্ৰ এবাৰ আহোঁ। মোৰ খেলটো অলপ বেলেগ। মই শ্ৰীকৃষ্ণ নহয়, মই কল্কি অৱতাৰ নহয়, এতিয়া কোনো কল্কি নাহে। মই আহিছোঁ, মই তহঁতক এটা ৰজা দি থৈ যাম। সত্য যুগত যেনেকৈ ৰজা আছিলে প্ৰথমতে, সূৰ্যৰ পুতেক মনু, সেইকাৰণে মই মানৱ বুলি এটা উলিয়াইছোঁ, মনুৰ পুতেক ইচ্ছাকু। এই যে ছিষ্টেমটো মই আকৌ ইমপ্লিমেণ্ট কৰি থৈ যাম। সেইকাৰণে মই 50,000 বছৰৰ মূৰে মূৰে আহোঁ, হিচাপটোও কৈ দিছোঁ। মই 20,000 বছৰ সত্যযুগ, 15,000 বছৰ, তাৰপিছত 10,000 বছৰ, তাৰপিছত আকৌ কলিযুগ আহিব 5,000 বছৰ। সেইটোৱে 15, 20, 35, 35, 10, 45, 45, 5, 50,000 বছৰৰ মূৰে মূৰে মই আকৌ এবাৰ আহিম, আকৌ 50,000 বছৰৰ পিছত। সুৰৰে দেউলৰে ৰূপৰে শিকলি ভাঙি দিলি খুলি, দুৱাৰ প্ৰণালী পূজাৰী আমি
तेरा चकराए या दिल डूबा जाए, आजा प्यारे पास हमारे, काहे घबराए काहे घबराए। मालिश तेल मालिश। सर जो तेरा चकराए या दिल डूबा जाए, आजा प्यारे पास हमारे, काहे घबराए काहे घबराए। तेल मेरा है मुस्की, गंज रहे ना खुशकी, जिसके सर पर हाथ फिरा दूं चमके किस्मत उसकी। तेल मेरा है मुस्की, गंज रहे ना खुशकी, जिसके सर पर हाथ फिरा दूं चमके किस्मत उसकी। सुन 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 अरे बेटा सुन, इस चंपी में बड़े बड़े गुण। सुन 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 अरे बेटा सुन, इस चंपी में बड़े बड़े गुण। लाख दुखों की एक दवा है, क्यों ना आजमाए। काहे घबराए काहे घबराए। सर जो तेरा चकराए या दिल डूबा जाए, आजा प्यारे पास हमारे, काहे घबराए काहे घबराए। प्यार का हो बेझगड़ा या बिजनेस का हो रगड़ा,
सब लफड़ों का बोझ हटे जब पड़े हाथ एक तगड़ा। प्यार का हो बेझगड़ा या बिजनेस का हो रगड़ा, सब लफड़ों का बोझ हटे जब पड़े हाथ एक तगड़ा। सुन 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 अरे बाबू सुन, इस चंपी में बड़े बड़े गुण। सुन 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 अरे बाबू सुन, इस चंपी में बड़े बड़े गुण। लाख दुखों की एक दवा है, क्यों ना आजमाए। काहे घबराए काहे घबराए, सर जो तेरा चकराए या दिल डूबा जाए। आजा प्यारे पास हमारे, काहे घबराए काहे घबराए। नौकर हो या मालिक, लीडर हो या पब्लिक, अपने आगे सभी झुके हैं, क्या राजा क्या सैनिक। नौकर हो या मालिक, लीडर हो या पब्लिक, अपने आगे सभी झुके हैं, क्या राजा क्या सैनिक। सुन 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 अरे राजा सुन, इस चंपी में बड़े बड़े गुण। सुन 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 अरे राजा सुन, इस चंपी में बड़े बड़े गुण। लाख दुखों की एक दवा है, क्यों ना आजमाए। काहे घबराए काहे घबराए, सर जो तेरा चकराए या दिल डूबा जाए। आजा प्यारे पास हमारे, काहे घबराए।